ৰঙিয়াৰ বিশেষ সক্ষম যুৱক MD গুলফামে দেখুৱাইছে নিদৰ্শন নিজৰ লক্ষ্যত উপনীত হ'বলৈ কেতিয়াও তেওঁ হাৰ মনা নাই ৰঙিয়া চহৰৰ মাজমজিয়া তেওঁৰ আছে দুটাকৈ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াৰ সমান্তৰালকৈ তেওঁৰ আছে এখন ইংৰাজী শিক্ষাৰ পাঠ্যক্ৰম তেওঁ মনতে সপোন পুহি ৰাখিছে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ নাম তেওঁৰ MD গুলফাম ৰঙিয়া নগৰত বহু ছাত্ৰ-ছাত্ৰীক দৈহিক কম্পিউটাৰ প্ৰশিক্ষণ দিয়াৰ উপৰিও নিজেও এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে যুৱকজনৰ এনে ব্যতিক্ৰমী চিন্তা চৰ্চা আৰু প্ৰচেষ্টাৰ বাবে ৰঙিয়া অঞ্চলতেও এতিয়া সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হয় আৰু থাৰ্ড ক্লাছটো কৰি ভালে লাগিছে আৰু মই ভবা নাছিলো যিমানখিনি সাহস পাম থাৰ্ড ক্লাছত আহি বহুতখিনি সাহস পালো ভালে লাগিছে আৰু আপোনালোকে সকলোৱে আহিব ৰবিবাৰৰ পৰা ৰঙিয়া চহৰ তথা বৃহত্তৰ অঞ্চলটোৰ গাঁৱে ভূঞে থকা শিক্ষিত যুৱক যুৱতী তথা আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰশাসনিক পৰীক্ষাত আগবাঢ়িব পৰাকৈ তেওঁ আগবঢ়াইছে এক বিনামূলীয়া প্ৰশিক্ষণ ক্লাছটো ভালে লাগিছে মানে ইমানখিনি ভবাই নাছিলো যে আগবাঢ়িম বুলি ইয়াত আহি গম পাইছো মানে কেনেকুৱা মানে কি ল'লে আৰু মানে কেনেকুৱা হ'ব পাৰি মটিভেশ্যনখিনি ভালে লাগিছে ৰঙিয়া ভূটান ৰোডত থকা গ্লোবেল কম্পিউটাৰ চেণ্টাৰত ৰবিবাৰে দিল্লীৰ IS একাডেমীৰ উদ্যোগত MD গুলফামে আৰম্ভ কৰে প্ৰশাসনিক বিষয়াৰ প্ৰশিক্ষণ UPSCৰ যোনটো ক্ৰেজ আৰু মই নিজেও যেহেতু এটা এক্সপিৰিয়েঞ্চ মই কৰি আছোঁ যেহেতু APSC and UPSC I am preparing for that I come to know lots of the fact about that civil service courses then this is very easy মানুহে বহুত ডাঙৰ বনাই দিছে কিছুমান নজনা ব্যক্তিয়ে APSC and UPSC কিমান ডাঙৰকৈ এক্সপ্লেইন কৰি দিছে যাৰ কাৰণে মই চিন্তা কৰিলোঁ কি why don't I organize a workshop here in Rania সেই মানসিকতা লৈ পেলাই মই আজি এটা অনলাইন workshop কৰিলোঁ আৰু মই লাষ্ট 2 years পৰা প্ৰিপাৰেশ্যন কৰি আছোঁ মোৰ ৰিজাল্ট কেনেকুৱা হৈছে কি হৈছে মই এতিয়া নকওঁ আফটাৰ ফেব্ৰুৱাৰী আপোনালোকে গম পাব মোৰ ৰিজাল্টটো এতিয়া একোৱেই নকওঁ বাট এটা কথা ক্লিয়াৰলি কওঁ আপোনালোকক APSC কোনো ডাঙৰ মানে চ্যালেঞ্জ নহয় যদি আমি বিচাৰো if we think we can easily crack it because আমি এভারেজ যদি চাওঁ 5 বছৰত UPSC 50% কাট অফ গৈছে only 50% মানুহে ভাবে 100 মার্কস লাগে না লাগে 78 মার্কস যদি আপোনালোকে 78 মার্কস পাই ফিল্মস ওলাই দিব আপোনালোকে UPSC কথা কৈছো APSC কিমান লাগে only 65 70 মার্কস যদি জেনারেলে পাই আছে আপনি আরাম চলাই দিয়েছে APSC ফিল্মস আৰু ফিল্মস ওলালে সাহস বাঢ়ে আপনি যে মেন্সৰ কাৰণে প্ৰিপেয়াৰ হয় তো মই এয়াই কম যদি আপোনালোকে একো বুজি পোৱা নাই কনসেপ্ট কি কেনেকৈ পঢ়িম আমি ৰঙিয়াত গ্লোবেল একাডেমিয়ে টোটাল ফ্ৰী দিছোঁ আহক আমাৰ লগত কথা পাতক কনসেপ্ট লওক কি কেনেকৈ আমি UPSC and APSC প্ৰিপেয়াৰ কৰিম কেনেকৈ পঢ়িম কি পঢ়িব লাগিব কি কৰিব লাগিব কি নকৰিব লাগিব আমি কি কমপ্লিট সাৰ্ভিস আমি ৰঙিয়াবাসীক আমাৰ কামৰূপ গ্ৰাম্য আৰু মেট্ৰৰ যিখিনি ল'ৰা ছোৱালী আছে যিখিনি মানে আৰ্থিকভাৱে দুৰ্বল আমাৰ ছাত্ৰ-ছাত্ৰী আছে অভিভাৱকবিলাকৰ মই অনুৰোধ জনাইছোঁ আপোনালোকে ল'ৰা ছোৱালী ইয়াত পঠাওক মই কাউন্সেলিং কৰিম সিহঁতৰ কেনেকৈ পঢ়িব লাগিব কি পঢ়িব লাগিব I will do all that things for you ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট অসম ভইচ